নমস্কাৰ বন্ধুসকল, মই আপোনালোক সকলোকে আছামিজ বাস্তু চেনেললৈ স্বাগত জনাইছোঁ। বন্ধুসকল, মোৰ নাম অবিনাশ কোৱা, মই এষ্ট্ৰ বাস্তু এক্সপাৰ্ট নিউমেলজিষ্ট। বন্ধুসকল, আপোনালোকৰ সুবিধাৰ্থে মই চেনেলটোত আপোনালোকৰ বিভিন্ন সমস্যাৰ সমাধানৰ উপায়সমূহ সম্পৰ্কে আলোচনা কৰি থাকোঁ। বাস্তুৰ সম্পৰ্কে, জ্যোতিষৰ সম্পৰ্কে, সংখ্যাতত্বৰ সম্পৰ্কে, তন্ত্ৰৰ বিভিন্ন উপায় সম্পৰ্কে মই এই চেনেলটোত আপোনালোকৰ লগত আলোচনা কৰি থাকোঁ। আজিও মই আপোনালোকৰ লগত এটা বিশেষ বিষয়ক লৈ আলোচনা কৰিবলৈ আগবাঢ়িছোঁ। বিষয়টো অত্যন্ত গুৰুত্বপূৰ্ণ। আপোনালোকৰ উন্নতি সমৃদ্ধিৰ লগত এই বিষয়টো জড়িত হৈ আছে, গতিকে অনুগ্ৰহ কৰি ভিডিঅ'টো শেষলৈকে চাব যাতে সম্পূৰ্ণ কথাখিনি বুজি পায়। বন্ধুসকল, আজি মই আপোনালোকক ময়ূৰ পাখিৰ দ্বাৰা আমি কিদৰে নিজৰ ভাগ্য পৰিৱৰ্তন কৰিব পাৰোঁ সেই সম্পৰ্কে ক'বলৈ আগবাঢ়িছোঁ। বন্ধুসকল, প্ৰাচীন কালৰ পৰা ময়ূৰ পাখিক অত্যন্ত পজিটিভ বস্তু বুলি গণ্য কৰা হৈছিলে। ভগৱান শ্ৰীকৃষ্ণই নিজৰ মুকুটৰ ওপৰত ময়ূৰ পাখিক স্থান দিছিলে। সেই কথাটোৰ পৰা আপোনালোকে নিশ্চয় গম পাব পাৰে যে ময়ূৰ পাখিৰ এটা কিমান পজিটিভ গুণ আছে। বন্ধুসকল, এতিয়া কথা হ'ল ময়ূৰ পাখিৰ বিভিন্ন উপায় আছে, সেই সম্পৰ্কে মই আগতেও আপোনালোকৰ লগত এবাৰ কৈছিলোঁ। কিন্তু আজি মই আপোনালোকক ময়ূৰ পাখিৰ কেইটামান স্পেচিয়েল উপায়ৰ সম্পৰ্কে ক'ম। গতিকে অনুগ্ৰহ কৰি ভিডিঅ'টো শেষলৈকে চাব যাতে সম্পূৰ্ণ কথাখিনি বুজি পায়। বন্ধুসকল, ময়ূৰ পাখি যদি আপুনি কোনো শুভ দিনত, ধৰি লওক মকৰ সংক্ৰান্তিৰ দিনা হওক বা যিকোনো পূৰ্ণিমাৰ দিনা যদি আপোনালোকে ময়ূৰ পাখি আনি নিজৰ ঘৰত ৰাখে, তেন্তে সেই ঘৰখনত পজিটিভ এনাৰ্জি বিৰাজ কৰে, সুখ শান্তি আহে বুলি শাস্ত্ৰত কোৱা হৈছে। যদি আপোনাৰ ঘৰত খুব সৰ্প ভয় হয়, অৰ্থাৎ আপোনাৰ ঘৰত খুব যেতিয়া সাপ সোমাই থাকে, তেতিয়া আপোনালোকে আপোনাৰ মুখ্য দুৱাৰ আৰু পিছফালে যিখন দুৱাৰ আছে, বেক দুৱাৰ আছে, সেই দুইখন দুৱাৰৰ ওপৰত এহাল এহাল ময়ূৰ পাখি আপোনালোকে ৰাখি দিব। এনে কৰিলে আপোনাৰ ঘৰত সৰ্প ভয় দূৰ হ'ব। বন্ধুসকল, ময়ূৰ পাখি যদি আপুনি নিজৰ বেডৰুমত ৰাখে, তেন্তে পতি পত্নীৰ সম্পৰ্ক মধুৰ হয় বুলি কোৱা হৈছে। অৰ্থাৎ কোনো পবিত্ৰ দিনৰ দিনা আপোনালোকে যদি ময়ূৰ পাখি আনি নিজৰ ঘৰ বেডৰুমত ৰাখে, তেতিয়া আপোনালোকৰ পতি পত্নীৰ সম্পৰ্ক মধুৰ হয় বুলি কোৱা হৈছে। কিন্তু সেই ময়ূৰ পাখি জুৰীয়া হ'ব লাগে আৰু সেই ময়ূৰ পাখি আপুনি ৰাখিব লাগে আপোনাৰ বেডৰুমৰ দক্ষিণ দিশৰ ফালে। বন্ধুসকল, ময়ূৰ পাখি আপুনি যিকোনো দিশতে ঘৰত ৰাখিব পাৰে। যি দিশতে সেই ময়ূৰ পাখি ৰাখিব, সেই ময়ূৰ পাখিয়ে তাত এটা পজিটিভ এনাৰ্জি সৃষ্টি কৰিব। যদি বহুত বেছি বাস্তু দোষ আছে আপোনাৰ ঘৰত, তেন্তে আপুনি আপোনাৰ ঘৰৰ চাৰি কোণাতে এহাল এহাল ময়ূৰ পাখি লগাই ৰাখিব। কিবা চেল'টেপ লগাই আপুনি লগাই ৰাখিব পাৰে, লেমিনেশ্যন কৰি লগাই ৰাখিব পাৰে, ফ্ৰেম কৰি আপুনি লগাই ৰাখিব পাৰে। বন্ধুসকল, যিসকল ল'ৰা ছোৱালী পঢ়া শুনাত ভালকৈ মনোযোগ দিব নোৱাৰে, কনচেনট্ৰেট কৰিব নোৱাৰে, তেওঁলোকৰ পঢ়া টেবুলৰ সন্মুখত সদায় ময়ূৰ পাখি ৰাখিব লাগে। এনে কৰিলে তেওঁলোকৰ কনচেনট্ৰেশ্যন পাৱাৰ বৃদ্ধি পায়। যিকোনো এটা বিষয়ত তেওঁলোকে ফ'কাছ মনোযোগ সহকাৰে পঢ়িব পাৰে। তাৰোপৰি বন্ধুসকল, ময়ূৰ পাখিয়ে ৰাহু গ্ৰহক শান্ত কৰাত সহায় কৰে। বন্ধুসকল, জ্যোতিষশাস্ত্ৰত ৰাহু কেতুক সাপ বুলি কোৱা হৈছে, কিয়নো ৰাহু কেতুৰ দ্বাৰা নিৰ্মিত দুখক সেইকাৰণে কাল সৰ্প দুখ বুলি কোৱা হয়। আৰু সেই সৰ্পক কোনে খায়? ময়ূৰে খায়। গতিকে যদি আপুনি নিজৰ লগত ময়ূৰ পাখি ৰাখে, নিজৰ পাৰ্চত হওক, পকেটত হওক বা নিজৰ লগত আপুনি ময়ূৰ পাখি সৰুকৈ কাটি, ওপৰৰ অংশটো সৰুকৈ কাটি আপুনি যদি লেমিনেশ্যন কৰি নিজৰ লগত ৰাখে, তেন্তে ৰাহু গ্ৰহ সদায় কণ্ট্ৰলত থাকে। ৰাহু গ্ৰহে আপোনাক কোনো ধৰণৰ নিগেটিভ এফেক্ট দিব নোৱাৰে। তাৰোপৰি যদি আপোনাৰ জন্ম তাৰিখত 4 সংখ্যাটো মিচিং হৈ থাকে, তেতিয়াও আপুনি নিজৰ লগত ময়ূৰ পাখি ৰাখিবই লাগে। বন্ধুসকল, তাৰোপৰি সুসমৃদ্ধিৰ কাৰণে, উন্নতিৰ কাৰণে, ধন টকা পইচাৰ কাৰণে, নিজৰ কৰ্মত উন্নতিৰ কাৰণেও আমি সদায় নিজৰ পঢ়া টেবুলৰ হওক, অফিচ টেবুলৰ হওক বা যদি আমাৰ ব্যৱসায় স্থান আছে, দোকান আছে, তাৰ সন্মুখত সদায় ময়ূৰ পাখি লগাই ৰাখিব লাগে। ময়ূৰ পাখিৰ এটা বিশেষ পজিটিভ এনাৰ্জি আছে, যি আমাক মনক শান্ত কৰি ৰখাত সহায় কৰে, কনচেনট্ৰেট কৰাত সহায় কৰে, আমাৰ জীৱনলৈ উন্নতি অহাত সহায় কৰে, ব্যৱসায় বৃদ্ধিতো সহায় কৰে, কাষ্টমাৰ আৰু মানি এট্ৰেকশ্যনৰ কাম কৰে। গতিকে ময়ূৰ পাখি সদায় আমাৰ নিজৰ কৰ্মক্ষেত্ৰত, ব্যৱসায় স্থানত, দোকানত, নিজৰ পঢ়া টেবুলৰ সন্মুখত বা নিজৰ ঘৰত সদায় ৰাখিবই লাগে। যদি আপোনালোকে আপোনাৰ ঘৰত সদায় পজিটিভিটি মেইনটেইন কৰাটো বিচাৰে, কোনো কাৰণতে কোনো ধৰণৰ নিগেটিভ শক্তি যাতে আপোনাৰ ঘৰত প্ৰৱেশ কৰিব নোৱাৰে, তাৰ কাৰণে আপোনালোকে নিজৰ ঘৰৰ মুখ্য দুৱাৰৰ ওপৰত 2 খিলা বা 3 খিলা ময়ূৰ পাখি লগাই ৰাখিব লাগে। এইদৰে ময়ূৰ পাখিৰ বিভিন্ন উপায় আছে। ময়ূৰ পাখিয়ে আমাক মানি এট্ৰেকশ্যনৰ কাম কৰে। ময়ূৰ পাখিয়ে পজিটিভ এনাৰ্জি বৃদ্ধি কৰাত সহায় কৰে, ব্যৱসায় উন্নতিত সহায় কৰে, কৰ্মত উন্নতিত সহায় কৰে, মনক শান্ত কৰাত সহায় কৰে, ৰিলেশ্যনশ্বিপ ঠিক কৰাত সহায় কৰে, বাস্তু দোষ দূৰ কৰাত সহায় কৰে। এইদৰে বিভিন্ন ধৰণে আমাক সহায় কৰে। কিন্তু আমি ময়ূৰ পাখি যেতিয়া তেতিয়া কিনিব নালাগে। ময়ূৰ পাখি সদায় পবিত্ৰ দিনতে কিনিব লাগে। যিকোনো পবিত্ৰ দিন, ধৰি লওক ৰামনৱমী হওক, দেৱালী হওক, হোলী হওক বা হনুমান জয়ন্তী হওক,
অশুভ অষ্টমী হওক যিকোনো শুভ দিনত বা পূৰ্ণিমাৰ দিনত আমি এই ময়ূৰ পাখি ঘৰলৈ কিনি আনিব লাগে। আৰু ময়ূৰ পাখি কিনোতে সদায় জুৰীয়াকৈ কিনিব লাগে, এডাল ময়ূৰ পাখি কেতিয়াও কিনিব নালাগে। তাৰোপৰি এই ময়ূৰ পাখি ব্যৱহাৰ কৰোঁতে ময়ূৰ পাখিক আমি জাগ্ৰত কৰি ল'ব পাৰোঁ। ময়ূৰ পাখি এনাৰ্জিক আমি 2 গুণ বৃদ্ধি কৰি ল'ব পাৰোঁ। তাৰ কাৰণে আমি কি কৰা উচিত? বন্ধুসকল, আপোনালোকে ময়ূৰ পাখি কিনি আনিব। কিনি আনিলে পাৰিলে যদি আপোনাৰ ঘৰত অলপ গংগাজল আছে তেন্তে ময়ূৰ পাখিৰ ওপৰত ছটিয়াই দিব, বা যদি আপোনাৰ ঘৰত গংগাজল নাই তেন্তে বিশুদ্ধ পানী ময়ূৰ পাখিত ছটিয়াই দিব। তাৰপিছতে মই এটা মন্ত্ৰ আপোনালোকক স্ক্ৰীণত দিছোঁ। এই মন্ত্ৰটো আপোনালোকে 7 বাৰ পঢ়ি সেই ময়ূৰ পাখিৰ 7টা ফু দিব। তাৰপিছত আপুনি ইয়াক যেনেকৈ বিচাৰে তেনেকৈ ব্যৱহাৰ কৰিব পাৰে। এনে কৰিলে সেই ময়ূৰ পাখিৰ পজিটিভ এনাৰ্জি 2 গুণে বৃদ্ধি পায়। আৰু সেই ময়ূৰ পাখি আপুনি যি ইচ্ছা কৰি যিটো স্থানতে ৰাখে সেই স্থানতে সি আপোনাৰ মনে বিচৰা ধৰণে কাম কৰিবলৈ লয়। বন্ধুসকল, সেই মন্ত্ৰটো আপোনালোকক স্ক্ৰীণত মই দি দিছোঁ। মন্ত্ৰটো হৈছে ওম ক্লিং কৃষ্ণায় নমঃ। বন্ধুসকল, মন্ত্ৰটো একেবাৰে সৰু মন্ত্ৰ, মন্ত্ৰটো স্ক্ৰীণত দি দিছোঁ। বন্ধুসকল, মন্ত্ৰটো হৈছে ওম ক্লিং কৃষ্ণায় নমঃ। এই মন্ত্ৰটো আপোনালোকে 7 বাৰ পঢ়িব আৰু ময়ূৰ পাখিত 7টা ফু দিব। তাৰপিছত আপুনি যেনেকৈ বিচাৰে আপুনি নিজৰ ঘৰত ব্যৱহাৰ কৰিব পাৰে। মুখ্য দুৱাৰৰ ওপৰতো ৰাখিব পাৰে, বেডৰুমতো ৰাখিব পাৰে, নিজৰ অফিচ টেবুলত, পঢ়া টেবুলত ৰাখিব পাৰে। এইদৰে বিভিন্ন ধৰণে আপুনি যেনেকৈ বিচাৰে তেনেকৈ ব্যৱহাৰ কৰিব পাৰে। এই মন্ত্ৰটোৰ যোগেদি যদি আপুনি ময়ূৰ পাখিক এনাৰ্জাইজ কৰি লয়, অভিমন্দিত কৰি লয়, তেন্তে সেই ময়ূৰ পাখি শক্তি, পজিটিভ এনাৰ্জি 2 গুণে বৃদ্ধি পায়। আৰু সেই ময়ূৰ পাখি আপুনি য'তে ৰাখিব, যি ইচ্ছা কৰি ৰাখিব, সেই ইচ্ছা আপোনাৰ অতি সোনকালে পূৰ্ণ হ'ব। বন্ধুসকল, আশা কৰিছোঁ আজি আপোনালোকৰ এই ময়ূৰ পাখি সম্পৰ্কীয় ভিডিঅ'টো চাই ভাল লাগিলে। যদি ভাল লাগিলে অনুগ্ৰহ কৰি ভিডিঅ'টো লাইক কৰি দিব, কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।